পানিত ৰামুৰ গতি পানি কৃষ্ণ কৃষ্ণ হৰে আমি ৰত্নপুৰ গাঁৱৰ যিসকল যুৱক যুৱতী আছে সেইসকল একত্ৰিত হৈ আমাৰ গাঁও তথা আজি আমাৰ সৌভাগ্য যে দুজন অতিথিও পালোঁ আমি নিকটৱৰ্তী গাঁৱৰ 60 বছৰ ঊৰ্ধৰ ৰাইজ আৰু আইসকলক ইয়াত আমাৰ যুৱক যুৱতীসকলে সেৱা কৰিছে আৰু প্ৰত্যেককে এখন বিহুৱানেৰে সম্বৰ্ধনা জনাইছে। তাৰপিছত কন্যাকাৰ আঠা দৈৰে আমাৰ সকলোকে আপ্যায়ন কৰাইছে। আমি আজি তেওঁলোকে যি এইটো পাৰম্পৰিকভাৱে যিটো পালন কৰিছে তাৰ বাবে আমি আমাৰ যুৱক যুৱতীসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমি আশা ৰাখোঁ যে এই পৰম্পৰা অটুট থাকক আৰু এই উঠি অহা প্ৰজন্মই এইটো গ্ৰহণ কৰি যে এখন সুস্থ সমাজ গঢ়াত তেওঁলোকে অৰিহণা যোগাওক, এয়ে আমাৰ প্ৰাৰ্থনা। ৰত্নপুৰ গাঁৱৰ যুৱক যুৱতী একত্ৰ হৈ এই ভোগালী বিহুৰ যি পৰম্পৰা হিচাপে অঞ্চলৰ বৃদ্ধ ভকত আৰু আই মাতৃসকলক একত্ৰ কৰিছে আৰু ইয়াতে সম্বৰ্ধনা জনাইছে আৰু যি জলযোগ কৰাইছে তাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। আৰু এই যি আদৰ্শ প্ৰজন্মৰ কাৰণে যি আদৰ্শ তেওঁলোকে দেখুৱাইছে আমি ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। প্ৰভু যাতে ভগৱন্তই তেওঁলোকক কুশল কল্যাণ কৰি তেওঁলোকক জীয়াই ৰাখে আৰু অহা প্ৰজন্মৰ যাতে এই আদৰ্শখিনি ল'ব বুলি আমি আশা ৰাখি আমি ভগৱন্তৰ ওচৰত আমি ৰত্নপুৰ গাঁৱৰ যিসকল যুৱক যুৱতী আছে সেইসকল একত্ৰিত হৈ আমাৰ গাঁও তথা আজি আমাৰ সৌভাগ্য যে দুজন অতিথিও পালোঁ আমি নিকটৱৰ্তী গাঁৱৰ 60 বছৰ ঊৰ্ধৰ ৰাইজ আৰু আইসকলক ইয়াত আমাৰ যুৱক যুৱতীসকলে সেৱা কৰিছে আৰু প্ৰত্যেককে এখন বিহুৱানেৰে সম্বৰ্ধনা জনাইছে। তাৰপিছত কন্যাকাৰ আঠা দৈৰে আমাৰ সকলোকে আপ্যায়ন কৰাইছে। আমি আজি তেওঁলোকে যি এইটো পাৰম্পৰিকভাৱে যিটো পালন কৰিছে তাৰ বাবে আমি আমাৰ যুৱক যুৱতীসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমি আশা ৰাখোঁ যে এই পৰম্পৰা অটুট থাকক আৰু এই উঠি অহা প্ৰজন্মই এইটো গ্ৰহণ কৰি যে এখন সুস্থ সমাজ গঢ়াত তেওঁলোকে অৰিহণা যোগাওক, এয়ে আমাৰ প্ৰাৰ্থনা। ৰত্নপুৰ গাঁৱৰ যুৱক যুৱতী একত্ৰ হৈ এই ভোগালী বিহুৰ যি পৰম্পৰা হিচাপে অঞ্চলৰ বৃদ্ধ ভকত আৰু আই মাতৃসকলক একত্ৰ কৰিছে আৰু ইয়াতে সম্বৰ্ধনা জনাইছে আৰু যি জলযোগ কৰাইছে তাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। আৰু এই যি আদৰ্শ প্ৰজন্মৰ কাৰণে যি আদৰ্শ তেওঁলোকে দেখুৱাইছে আমি ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। প্ৰভু যাতে ভগৱন্তই তেওঁলোকক কুশল কল্যাণ কৰি তেওঁলোকক জীয়াই ৰাখে আৰু অহা প্ৰজন্মৰ যাতে এই আদৰ্শখিনি ল'ব বুলি আমি আশা ৰাখি আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।